So hello guys, welcome back to my channel Munil Smiles. আৰু আজি আমি আছো এই গণেশ মন্দিৰ এই 9 মাইলৰ ইয়াতে। সো আমাৰ মোৰ লগত আছে সাইদা। সো আমি আজি গৈ আছো নংষ্টেন সাইডে। So guys, আমি এতিয়া আহিছোঁ নংপো পাৰ হৈ আৰু ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আলু পৰঠা। এই ৰাজস্থানী ধাবা হয় এইটো। চাওঁ কেনেকুৱা হয় আৰু চাগে 1.5 ঘণ্টামান পিছত আমি শ্বিলং পাই যাম। চ' ভোক লাগিছে, খাই লওঁ এতিয়া। অ'কে। আমি আপাৰ শ্বিলঙত আছোঁ আৰু এই চাওক ৱেডাৰ পুৰা বৰষুণ দিব ধৰিছে। আমাৰ বাইক পুৰা বৰষুণ দি আছে আৰু এতিয়া আমি গৈ আছোঁ মাৰখাম ভেলীলৈকে আমি মাৰখাম ভেলীলৈকে গৈ আছোঁ। তো আৰু 1.5 ঘণ্টামানত মাৰখাম ভেলী পাম চাগে। তাৰপিছত চাওঁ আৰু লাঞ্চটো কৰি পেলাই আমি মফনলুৰৰ ফালে গুচি যাম। অ'কে। চ' গাইজ, আমি এতিয়া মাৰখাম ভেলীলৈ গৈ আছোঁ আৰু এইটো আৰু চাগে 30 কিলোমিটাৰমান আছে। আৰু ৰাস্তাতে এয়া চাওকচোন কি ধুনীয়া জেগা, বহুত ভাল লাগিছে। সেইকাৰণে অলপমান ৰখি আমি ফটো উঠিম বুলি ভাবিলোঁ। চ' আমাৰ বাইক তাতে আছে, ই ফটো উঠি আছে আৰু অলপ অলপ বৰষুণ দি আছে, ভাল লাগিছে। আহিব বিচাৰিব বোকা আছে দেই ইয়াতে। অঁ, সেইটো নেকি? চ' গাইজ, আমি মাৰখাম ভেলীত আহি পাইছোঁ। পিছফালে এই বাইক পাৰ্কিং কৰিছোঁ, ইয়াতে ওপৰত উঠিব নোৱাৰে আৰু ৰাস্তা কিন্তু বহুত বেয়া, একদম অফ ৰোডিং হয়। চ' এই যে চাইডা এয়া চোৱা, yeah. Oh wow, মজা বে। আমি ওপৰত উঠি আছোঁ আকৌ। সেইটো এটা ভিউ পইণ্ট, চাওক কি ধুনীয়া। বাপৰে মজা।
So guys, এয়া চাহ যাম আমি এতিয়া খাম আৰু এয়া ৱাই ৰেডি হৈ আছে ৰেডি কৰি আছে আৰু এনেকুৱা পৰিৱেশত খোৱাৰ মজাই বেলেগ এতিয়া আমি খাম So guys, আমি ঘূৰি এতিয়া মাফনলুৰ আহি পাইছোঁ অলমষ্ট পামেই আৰু অলপমান আছে ইয়াতে অলপ ৰেষ্ট লৈছোঁ ধুনীয়া জেগা এটা এইখিনিতে চ' এতিয়া যাম আৰু আমি 5-10 মিনিটত পাই যাম এয়া দেখিছা আমি এতিয়া এন্ধাৰ হ'ব আৰু 6টা পাৰ হৈছে ৰাস্তা বিচাৰি পোৱা নাই বিচাৰি ফুৰিছোঁ উঠি গাঁৱৰ মানুহে একো বুজিও নাপায় আগত চাই একো দেখাও নাযায় আমি লেক হাউচ বিচাৰি ক'ত আহি গৈছোঁ এইটোৱে হয় নেকি এইটোৱে চাগে প্লেটটো দেখায় মাফনলুৰৰ ফটো এইটোৱে চাগে চাবি অলপ খাই চাইড কৰি দিম মানে প্লেট চাইডটো আৰু হেল্ল' হেল্ল' কাকু দেখুৱাই নাই চব ৰাইট মানে এতিয়াতো দেখাই নোপোৱা হ'ব আৰু ক'লৈ আহি গ'ল ঘূৰি এতিয়া কফি খাব লৈছোঁ এইফালে বহুত ঘূৰি এতিয়াহে কফি খাইছোঁ আমিতো লাঞ্চ স্কিপেই হ'ল ন আজি লাঞ্চ নহ'লে এতিয়া আমি হোমষ্টে যাম আৰু চহিয়ং না গাইজ চ' আমি এতিয়া আছোঁ আমাৰ ৰুমত এইটো কি আছিলে ৰূপা হোমষ্টে নতুনকৈ খুলিছে ইয়াতে বহুত ধুনীয়া আৰু এইটো হয় আপাৰ শ্বিলঙৰ পৰা কি আছিল মাইৰাঙৰ পৰা অলপ আগত আহি নংষ্টেন পোৱাৰ আগতে পায় মাজত এইটো হাইৱেৰ কাষতে হয় চ' ভাল হয় কিন্তু ৰুম চুম ভাল হয় নতুনকৈ বনাইছে আৰু আমি আজি বহুতখিনি এডভেঞ্চাৰ হ'ল বহুত বেছি টায়াৰ্ড হ'লোঁ আৰু এডভেঞ্চাৰো হ'ল আমি মাফনলুৰ বিচাৰি ৰাতি জাৰ্ণি কৰি একদম তাতে ৰুম বিচাৰি উল্টা ঘূৰি আহি ইয়াতে আকৌ থাকিবলগীয়া হ'ল বাট এইটো এডভেঞ্চাৰ হ'ল বাকী আমি কালি আকৌ যাম চাগে মাফনলুৰ আৰু দুটামান চাগে পাৰিলে আমি প্লেচ ফুৰিব ট্ৰাই কৰিম চ' এতিয়া আমি ডিনাৰ কৰিলোৱে চ' এইখিনিতে আৰু কালি আকৌ দেখাম চ' গুড মৰ্ণিং গাইজ আজি হৈছে ডে 2 আৰু আমি আছোঁ এতিয়া ৰূপা হোমষ্টেত ন আৰু এইখিনি হৈছে নংষ্টই নাপাওঁতে আৰু শ্বিলঙৰ পৰা আহি
1-1.5 ঘণ্টাৰ ৰাস্তা তাৰ মাজতে আছোঁ আমি হাইৱে কাষতে আছোঁ আৰু আমি কটেজত আছোঁ এই হোমষ্টেটোত বহুত ধুনীয়া ভিউ এয়া চাওক এইবিলাক কটেজ আছে বহুত ধুনীয়া আৰু এই দেখাম আমাৰ ৰুম ভালে সৰু সৰু কোজি একদম আৰু এয়া ভিউ চাওক একদম পিচফুল আৰু এইফালে হাইৱেটো আছে এইফালেদি যায় সেইফালেদি আজি যাম মফনলোৰ ছাইডত আকৌ কালি ৰাতি বহুত দেৰি হ'ল কাৰণে একো বনোৱা নহ'ল সেইকাৰণে আজি দেখাই দিছোঁ চ' গাইছ আমি চাহ লৈছোঁ এতিয়া চাহ খাম চাহ খাই মফনলোৰ ছাইডত গুচি যাম এয়া মোৰ বাইক চ' গাইজ আমি এতিয়া আছোঁ মিনি জক' ভেলী মেঘালয়াত এইটো চাওক সঁচাকৈ ধুনীয়া বহুত আৰু আমি এতিয়া মফনলোৰ যাম তাৰপিছত চাওঁ নেক্সট শ্বিলংলৈকে গৈ চাওঁ কিবা পাওঁ যদি আৰু ইফালে লেকো আছে ৱাও ইমানেই মৰ্ণিঙত আহিছোঁ কোনো নাই টাইম মেনেজ কৰিব লাগিবতো এইটো জেগাটো এইটো এটা ভিউ পইণ্ট এইটো জেগা চ' গাইজ এতিয়া আহিছোঁ এই মফনলোৰত ইমান দিনৰ পৰা এইটো প্লেন আছিল মফনলোৰত আহিম বুলি লেক ছাইডত কালি আহিছিলোঁ ৰাতি কিন্তু একো দেখা পোৱা নাছিলোঁ একদম ফগ হৈ আছিল চ' আজি আকৌ আহিছোঁ অলপমান চাই এতিয়া যাম এতিয়া ৱাক কৰি আহিছোঁ ইয়াতে এণ্ট্ৰি ফি 100 টকা বেয়া এইটোৰ কাৰণে চ' এইটোৱে হৈছে এইবিলাক কটেজ হৈ আছে বনাই আছে চাগে কালি এইটো কিন্তু একদম ফগি হৈ আছিল আৰু বহুত একদম ভয় লগা হৈ আছিল দৃশ্য এইটোৱে আছিল একটো ফটোত অলপ ডিফাৰেণ্ট লাগে এতিয়া ৰিয়েলত ইমান এটা মানে লগা নাই ইমান এইবিলাক কটেজ হয় ট্ৰেভেলাৰ নেষ্ট হিলছাইড গেষ্ট হাউচ হেল্ল' what's your name? Come. সৰু সৰু ৱাটাৰফলো আছে ইয়াতে এনেকৈ এই ওপৰত ভিউ পইণ্ট আছে তাতে যাম এতিয়া এয়া মোৰ ফ্ৰেণ্ড মোৰ লগত গৈ আছে ধুনীয়া আছে কিন্তু এনেকৈ আহিছোঁ ইফালেদি এই ওপৰত যাম চ' এয়া হৈছে ভিউ পইণ্টটো এইটোৱে আমি দেখা পাওঁ ফটোত এইফালে আৰু কিবা আছে চ' গাইজ আমি এতিয়া চেক আউট কৰিলোঁ আৰু এতিয়া বেক টু গুৱাহাটী যাম এতিয়া হৈছে 1টা পাৰ হৈ গ'ল দেৰিয়ে হৈ গ'ল আৰু এয়া আমি হানিবি বুলি এটা ৰেষ্টুৰেণ্ট আছে ধুনীয়া হয় তাতে লাঞ্চ কৰিব আহিছোঁ লাঞ্চ কৰি ডিৰেক্ট আমি গুৱাহাটীলৈ যাম আৰু 4-5 ঘণ্টা লাগিব আমাক দেখাইছোঁ এই হাইৱে হয় এইফালে এইটো ৰেষ্টুৰেণ্টটো এইটো
তো হাইৱে ইফালে নংষ্টইন যায় আৰু ইফালে শ্বিলং। চ' ইয়াতে লাঞ্চটো কৰি এতিয়া আমি ওলাই দিম। এয়া আমাৰ লাঞ্চ আহি গ'ল। ভেজ থালি লৈছোঁ দুজনে, আৰু এয়া অমলেট লৈছোঁ। ভালে বনাইছে ন?